মেট্ৰিক পাছৰ জব যিসকল কেণ্ডিডেট মিনিমাম মেট্ৰিক পাছ হৈছে সেইসকল কেণ্ডিডেটৰ বাবে গাঁওবুঢ়াৰ পদ মুকলি হৈছে। কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে, বিনামূলীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। অফলাইন যোগে কেণ্ডিডেটৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম ক'ত পাব, এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি ক'ত জমা দিব লাগিব, লাষ্ট ডেট কেতিয়া, গোটেই তথ্য এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক ক'ত ভেকেঞ্চি ওলাইছে। ইয়াতে চাই লওক ডিচি অফিচ বঙাইগাঁৱত গাঁওবুঢ়াৰ পদ মুকলি হৈছে। ইয়াতে চাই লওক নাম অফ পোষ্টৰ নাম হ'ল গাঁওবুঢ়া। টোটেল পদ মুকলি হৈছে 262 ভেকেঞ্চি ওলাইছে। আৰু ইয়াতে কৈছে যে প্ৰতিমাহে চেলাৰী হ'ব 9000 প্ৰতিমাহে চেলাৰী হ'ব, ইয়াত উল্লেখ কৰিছে। ইয়াতে চাই লওক মিনিমাম মেট্ৰিক পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক চাৰ্কুল ৱাইজ ভেকেঞ্চি। বঙাইগাঁও ৰেভিনিউ চাৰ্কুলত টোটেল পদ আছে 30। তাৰপিছত ডেংটাল ৰেভিনিউ চাৰ্কুলত আছে 23। তাৰপিছত বৈতামাৰী ৰেভিনিউ চাৰ্কুলত আছে 52। তাৰপিছত ইয়াতে উল্লেখ কৰিছে শ্ৰী জাংগাৰাম ৰেভিনিউ চাৰ্কুলত আছে 110 পোষ্ট আছে। আৰু ইয়াতে মানিকপুৰ ৰেভিনিউ চাৰ্কুলত আছে 47 পোষ্ট আছে। ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে, মিনিমাম বয়স হ'ব লাগিব 25 হ'ব লাগিব, 25 বছৰ মিনিমাম হ'ব লাগিব। যিসকল কেণ্ডিডেটৰ 25 বছৰ তলত আছে সেইসকল কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব নোৱাৰিব। এতিয়া ইম্পৰ্টেণ্ট পইণ্টখিনি জানি লওক। বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিবনে নাই? বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট ইলিজিবল নহয়, এপ্লাই কৰিব নোৱাৰিব। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হ'ব লাগিব। তাৰপিছত যিবিলাক চাৰ্কুলৰ মই নাম ক'লোঁ সেই চাৰ্কুলৰ এৰিয়াও হ'ব লাগিব। লগতে চাৰ্কুলৰ যিটো লট আছে ইয়াতে চাই লওক, মই এটা উদাহৰণ দিছোঁ। এইটো হ'ল ইয়াতে চাই লওক বঙাইগাঁও ৰেভিনিউ চাৰ্কুলৰ, ইয়াতে চাই লওক লট নাম্বাৰ উল্লেখ কৰি দিছে। টোটেল লট আছে 30, অৰ্থাৎ 30টা লট আছে। ইয়াতে চাই লওক যিসকল কেণ্ডিডেট বঙাইগাঁও ৰেভিনিউ চাৰ্কুল এৰিয়াত আছে সেইসকল কেণ্ডিডেটৰ এই গাঁৱৰ হ'ব লাগিব, তেতিয়াই ফৰ্ম ফিল আপ কৰিব পাৰিব। মেট্ৰিক পাছ হ'ব লাগিব মিনিমাম, তাৰপিছত মিনিমাম 25 বছৰ হ'ব লাগিব। তাৰপিছত ইয়াতে চাই লওক বাকী যিবিলাক চাৰ্কুল আছে, ইয়াতে ডাংটাল ৰেভিনিউ চাৰ্কুল, ইয়াতে লট নাম্বাৰ উল্লেখ কৰি দিছে। যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেট যাতে গভৰ্ণমেণ্ট এমপ্লয়ি নহয়, যাতে চৰকাৰী জব কৰা যাতে কেণ্ডিডেট নহয়। তাৰপিছত ইয়াতে কৈছে যে কেণ্ডিডেটৰ যিটো ফেমিলি মেম্বাৰ দুটাতকৈ যাতে বেছি নহয়, ল'ৰা সন্তান যাতে দুটাতকৈ বেছি নহয়। যিজন কেণ্ডিডেট এপ্লাই কৰিব সেই কেণ্ডিডেটৰ ল'ৰা সন্তান বা ল'ৰা ছোৱালী দুটাতকৈ বেছি যাতে নহয়, ইয়াতেই উল্লেখ কৰিছে। এইটো অফলাইন যোগে ফৰ্ম ফিল আপ কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম ইয়াতে পাব। ইয়াতে চাই লওক ষ্টেণ্ডাৰ্ড ফৰ্ম। এই ফৰ্মেই যিটো এপ্লিকেশ্যন ফৰ্ম এইটো হ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম। এই ফৰ্ম ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি চেল্ফ এটেষ্টেড কৰি দিব লাগিব। মেট্ৰিক পাছৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড এইবিলাক দিব লাগিব। জেৰক্স কৰি তাৰপিছত এটেষ্টেড মানে নিজৰ চহী কৰিব লাগিব। তাৰপিছত 3 কপি ফটো দিব লাগিব। তাৰপিছত ইয়াতে এটা চেল্ফ এড্ৰেছ ইনভলভ বিচাৰিছে, ইয়াতে উল্লেখ কৰিছে। ফৰ্ম ফিল আপ কৰি তাৰপিছত এডুকেশ্যনেল ডকুমেণ্ট যি ডকুমেণ্টছ বিচাৰিছে সেইখিনি ডকুমেণ্ট জেৰক্স কৰি এটেষ্টেড কৰি ইনভলভ অৰ্থাৎ খামত ভৰাই তাৰপিছত জমা দিব লাগিব। ইয়াতে উল্লেখ কৰিছে বঙাইগাঁও জমা দিব লাগিব। ডিবিটি কমিশ্যনাৰ বঙাইগাঁও মানে ডিচি অফিচ বঙাইগাঁৱত যাই ড্ৰপ বক্সত যাই জমা দিব লাগিব। লাষ্ট ডেট হ'ল 2021 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখ হ'ল লাষ্ট ডেট। আৰু ফৰ্ম ফিল আপ জমা দিব পাৰিব, ফৰ্ম ফিল আপ কৰি জমা দিব পাৰিব জানুৱাৰী মাহৰ 6 তাৰিখৰ পৰা জমা দিব পাৰিব। ডিচি অফিচ বঙাইগাঁও যাই ড্ৰপ বক্সত জমা দিব পাৰিব 6 তাৰিখৰ পৰা। লাষ্ট ডেট জানুৱাৰী মাহৰ 22 তাৰিখ। ইয়াতে চাই লওক জানুৱাৰী মাহৰ 22 তাৰিখ উল্লেখ কৰিছে। এই ফৰ্মত 3 কপি ফটো দিব লাগিব, 1 কপি ইয়াতে পেষ্ট কৰিব লাগিব, আঠা লগাই ইয়াতে লগাই দিব লাগিব। বাকী 2 কপি ইয়াতে লগাই দিব, ষ্টাম্প মাৰি বা ষ্টেপল মাৰি ইয়াতে দি দিব। ইয়াত 1 কপি, তাৰপিছত ইয়াতে 2 কপি এক্সট্ৰাকৈ দি দিব লাগিব। তাৰপিছত ইয়াতে লিখিব টু দ্য ডেপুটি কমিশ্যনাৰ বঙাইগাঁও লিখিব,
নেম অফ দ্য পোষ্ট ইয়াতে পোষ্টৰ নাম লিখিব গাঁওবুঢ়া লিখিব তাৰপিছত ডিপাৰ্টমেণ্ট অফিচৰ নাম লিখিব ডিপুটি কমিশনাৰ বঙাইগাঁও লিখিব তাৰপিছত কেণ্ডিডেটৰ নাম 1 নম্বৰত কেণ্ডিডেটৰ নাম লিখিব লাগিব ব্লক লেটাৰ মানে কেপিটেল লেটাৰত নাম লিখিব লাগিব কেণ্ডিডেটৰ প্ৰেজেন্ট এড্ৰেছ গাঁৱৰ নাম বা টাউনৰ নাম তাৰপিছত পিএস পোষ্ট অফিচ পিন কোড এইখিনি প্ৰেজেন্ট এড্ৰেছত দিব লাগিব তাৰপিছত পাৰ্মানেন্ট এড্ৰেছত গাঁৱৰ নাম পুলিশ ষ্টেচন পোষ্ট অফিচ পিন নম্বৰ এইখিনি ডিটেইলছ দিলেই হ'ল তাৰপিছত কেণ্ডিডেটৰ দেউতাকৰ নাম আৰু দেউতাকৰ এড্ৰেছখিনি ইয়াতে লিখিব লাগিব 4 নম্বৰত 5 নম্বৰত প্লেস অফ বাৰ্থ ক'ত জন্মগ্ৰহণ কৰিছে কেণ্ডিডেট সেই কেণ্ডিডেটৰ এড্ৰেছ লিখিব লাগিব ক'ত জন্মগ্ৰহণ কৰিছে সেই ঠাইৰ নাম লিখিব লাগিব লগতে থানা ক'ত হয় ডিস্ট্ৰিক্ট কি পোষ্ট অফিচ কি এইখিনি 5 নম্বৰ অপচনত লিখিব লাগিব তাৰপিছত 6 নম্বৰত কৈছে যে ভাৰতৰ নাগৰিক হয় নে নাই ইয়েস ইয়াতে ইয়েস দিব কেনেকৈ ইয়াতে কৈছে হাউ কেনেকৈ ভাৰতৰ নাগৰিক হয় তেতিয়াহলে ইয়াতে লিখিব বাই বাৰ্থ তাৰপিছত ইয়াতে জন্মৰ সাৰ্টিফিকেট এটা ইনক্লুড কৰি দিলেই হ'ল মানে ফৰ্মৰ লগত জন্মৰ প্ৰমাণপত্ৰ এটা দিলেই হ'ল জন্মৰ সাৰ্টিফিকেট তাৰপিছত ইয়াতে সিলেক্ট এডিশনাল কোৱালিফিকেশন ক'ত পঢ়িছিলে কি পাস ক'ৰ পৰা কৈছে গোটেই ডিটেইলছ ইয়াতে দিব লাগিব তাৰপিছত আদাৰ কোৱালিফিকেশন যদি কিবা আছে কম্পিউটাৰ বা বেলেগ কিবা কোৱালিফিকেশন আছে উল্লেখ কৰিব কমিউনিটি কি হয় ইয়াতে লিখিব জাতি কি হয় লিখিব তাৰপিছত ইয়াতে কৈছে যে যিসকল ক্যান্ডিডেট এসসি এসটি হয় ইয়াতে লিখিব শিডিউল কাস্ট বা শিডিউল ট্রাইব ইয়াতে একো লিখিব নালাগে তেজাৰি চালান নাই এটো এনেকৈ থৈ দিব তাৰপিছত ইয়াতে গাঁওবুঢ়া লিখিব ইয়াতে তলত এক্সামিনেশন সেন্টার নাই লিখিব নালাগে ফ্যামিলি ইনকাম কিমান ইয়াতে উল্লেখ কৰি দিব এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে লিখিব বাকি এইখিনি ইজি আছে ইয়াতে চালক 11 নম্বৰত কৈছে যে প্ৰেজেন্ট অকুপেশন বৰ্তমান জীৱিকা কি কৰি আছে 11 নম্বৰত লিখিব যদি কিবা কৰি আছে মেনশন কৰিব মানে লিখিব লাগিব যে কি কৰি আছে যদি একো কৰা নাই তেতিয়ালে নো লিখিব 11 নম্বৰত 12 নম্বৰত কৈছে আগতে কিবা এপয়েন্টমেন্ট হৈছিল নেকি যদি কিবা আগতে জবৰ এপয়েন্টমেন্ট হৈছিল কি পোষ্টত ক'ত হৈছিল লিখিব লাগিব যদি হোৱা নাই ইয়াতে নো লিখিব 16 নম্বৰত কৈছে যে ঘৰৰ ফ্যামিলি কোনোবাই সেমি গভট বা গভটৰ কিবা জব কৰে নেকি যদি জব কৰে ক'ত কৰে কি ডিপাৰ্টমেন্টত গোটেই ডিটেইলছ 16 নম্বৰত লিখিব লাগিব এতে কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক পাব লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব লগতে নোটিফিকেশন ডাউনলোড কৰিব পাৰিব লগতে এই এপ্লিকেশন ফৰ্ম ডাউনলোড কৰিব পাৰিব ভিডিও ডেসক্ৰিপচনত লিংক দিছো এতে চেক কৰক